নমস্কাৰ ষ্টৰী টেললৈ আপোনাক স্বাগতম জনাইছো মই শৰ্মিষ্ঠা চক্ৰৱৰ্তীয়ে পাঠ কৰিবলৈ লৈছো অনুৰাধা শৰ্মা পূজাৰীৰ উপন্যাস নীল প্ৰজাপতি সুজয় আজিকালি বন্ধু-বান্ধৱৰ পৰিয়ালৰ ভিতৰ চৰা জানিবলৈ আগ্ৰহী হৈ পৰিছে দিন ৰাতি কামৰ হেঁচাত আনৰ কথা ভাবিবলৈ সময় নোহোৱা সুজয়ে সহকৰ্মীৰ ব্যক্তিগত জীৱনৰ কথা যেনে তেনে সময় উলিয়াই শুনে নিজে বিপদত পৰিলে যিদৰে আনৰ বিপদৰ কথা শুনি নিজৰ বিপদৰ সৈতে তুলনা কৰি ভাল লাগে সুজয়ৰো আনৰ ব্যক্তিগত জীৱনৰ সমস্যা শুনিলে ভাল লগা হৈছে লাঞ্চ আৱাৰতে এনেবোৰ কথা ওলায় সিদিনা কিছুদিন আগে বিয়া পতা সহকৰ্মী ৰাহুল মিশ্ৰই ক'লে কিয় যে বিয়া কৰালো দোস্ত এনেকৈ হলে মই চাকৰি এৰিব লাগিব সুজয়ে উৎসাহেৰে সুধিলে কিয় কিয় কি হৈছে মোৰ মা পুৰণি দিনৰ মানুহ উষাই বিয়াৰ আগেও জানিছিল মা মোৰ সৈতে থাকে বিয়াৰ আগতে তাই আহি মোৰ মাৰ সৈতে কথা পাতিছেহি সেৱা কৰিছেহি এতিয়া মোক কৈছে মাক মই আমাৰ পুৰণা ঘৰত খুৰাহঁতৰ লগত থৈ আহিব লাগে আচৰিত কিয় এনেকৈ কৈছে তাই সুজয় মই একো নাজানো এইবোৰ কি কথা ৰাতি 9 বজাত গৈ ঘৰ সোমাও সদায় ঘৰ সোমাই মাক মতাৰ অভ্যাস হঠাতে কেনেকৈ সলাও উষাৰ ওচৰলৈ গলে কয় যোৱা মাৰাৰ ওচৰলৈ কেঁচুৱাক কোলাত ল'ব তেওঁ আজিকালি মাকো নামাতো তেতিয়াও উষাই কয় তোমাৰ মা আৰু মই সমবয়সৰ নেকি দিনটো মই বুঢ়ী মানুহজনীৰ সৈতে কেনেকৈ থাকো জানানে সুভদ্ৰা ৰাষ্ট্ৰগীয়ে চাওমিন প্লেটত লৈ আহি ওচৰত বহি সুধিলেহি এনিথিং প্ৰাইভেট অ' য়েছ সুজয়ে ৰাহুললৈ চাই ক'লে ৰাহুলে একো নুলুকুৱাই সুজয়ক কোৱাৰ দৰেই ব্যক্তিগত জীৱনৰ কথা সুভদ্ৰাক ক'লে সুভদ্ৰাই কিছু পৰ শুনি থাকি ক'লে মোৰ কথা শুনিবা মোৰ ফেচবুকত পুৰণি ক্লাছ ফ্ৰেণ্ড কেইটামানে কমেণ্ট দিছিল এটাই লিখিছিল মনত আছেনে তোৰ আৰু সাজিদৰ সেই ঘটনাটো সাজিদে সিদিনা আহি বিচাৰিছিল তোৰ ঘৰৰ ঠিকনা বছ ইমানেই কথা মোৰ সদ্য বিবাহিত জীৱনত শীতল যুদ্ধ এখন আৰম্ভ হৈ গ'ল কিন্তু তোমাৰ স্বামী নীলেশটো খুব আণ্ডাৰষ্টেণ্ডিং নীলেশ নিজে অতি শীতল মস্তিষ্কৰ কথা বেছি নকয় কিন্তু তেওঁ সিদিনা খোলাখুলিকেই সুধিলে সাজিদ কোন মোৰ কি ঘটনা হৈছিল সাজিদৰ সৈতে ৰাহুলে সুভদ্ৰালৈ চাই ক'লে নীলেশে তোমাক এই প্ৰশ্ন সোধাৰ অধিকাৰ নাই এজনী ছোৱালীৰ অবিবাহিত জীৱনৰ কথা বিবাহৰ পিছতো প্ৰশ্ন হৈ থাকিলে সংসাৰ কৰিবই নালাগে তুমি জানো নীলেশক সুধিছা তাৰ অবিবাহিত জীৱনৰ কথা সুজয়ে মাত লগালে এইবাৰ ৰাহুল প্ৰশ্নটো প্ৰশ্ন সোধাৰ বাবে উত্থাপন হোৱা নাই প্ৰশ্নটো সন্দেহৰ আমি প্ৰত্যেকেই ব্যস্ত দাম্পত্য জীৱনৰ বাবে সময় ক'ত কিন্তু যিকণ সময় পাওঁ তাতো যদি অসন্তুষ্টি আৰম্ভ হয় জীৱন কটাম কেনেকৈ ইমান সুদীৰ্ঘ জীৱন মোৰ ভয় লাগে ৰাহুলে হাঁহি পেলালে সুভদ্ৰালৈ চালেহি কাটা চামুচেৰে তাই চাওমিনখিনি নুৰিয়াই আছে নীৰৱে চোৱা সুভদ্ৰা তোমাৰ শহুৰ লগত নাথাকে জানো থাকে কিন্তু শহুৰ মোৰ সমস্যা নহয় সুভদ্ৰাই মৃদু স্বৰত ক'লে জানো তুমি শহুৰলৈ শ্বাৰ্ট কিনি নিয়া দেওবাৰে নীলেশৰ লগত কৰবালৈ ফুৰিবলৈ গ'লে শহুৰকো জোৰকৈ লগত লৈ যোৱা এইবোৰ কথা তোমাক কোনে ক'লে ৰাহুল সুভদ্ৰাই কাটা চামুচ চুৰি প্লেটত এৰি দি আচৰিত হৈ সুধিলে নীলেশক পাইছিলো কিছুদিন আগে তুমি লগত আছা বুলি ভাবিছিলো নীলেশে ক'লে শহুৰৰ বাবে তোমাৰ হেনো চিন্তা বেছি সেই কিবা চেকআপ কৰাবলৈ লৈ গৈছা লগতে এই কথাবোৰো ক'লে অ' গড নীলেশে তোমাকো তেনেকৈ কৈছে তুমিতো দেখিছা মোৰ শহুৰক মানুহজন ৰঙিয়াল কাকো অসুবিধা দিব নোখোজে মই ৰন্ধা বঢ়া কৰোঁতে তেওঁ মোক সহায় কৰি দিয়ে ঘৰ এৰি থৈ আহোঁ তেওঁ বজাৰ সমাৰ সকলো কৰি থয় নীলেশৰতো এইবোৰ খবৰ নাই ঘৰ কেনেকৈ চলিছে নাজানে কেৱল সময়ত লণ্ড্ৰীৰ পৰা অহা কাপোৰ আলমাৰীত পাব লাগিব ঠিক 8:30 বজাত ব্ৰেকফাষ্ট টেবুলত পাব লাগিব মই সেইবোৰতো বেয়া নাপাওঁ কিন্তু এই অবান্তৰ প্ৰশ্নবোৰ জানো ভাল লাগে সাজিদৰ সৈতে মোৰ কি ঘটনা আছিল এতিয়া জানি তেওঁ কি কৰিব ময়ে ক'লোহেঁতেন কিন্তু নীলেশৰ সন্দেহ হৈছে যেতিয়া নকওঁ মোৰ উষা যদি Sample complete. Ready to continue?